আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে এই খবৰটো খুবেই ইম্পৰ্টেণ্ট। কি কাৰণে ইম্পৰ্টেণ্ট মই আপোনালোকক জনাই আছোঁ। আপোনালোকক 25 ছেপ্টেম্বৰ তাৰিখে নিদিয়ে অৰুণোদয় আঁচনিৰ ধন। কি কাৰণে নিদিয়ে সেই সম্পৰ্কে মই আপোনালোকক জনাম। হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিলে সেই সম্পৰ্কেও জানিব পাৰিব। বন্ধু বান্ধৱীসকল, মই আগৰ ভিডিঅ' এটাত প্ৰস্তুত কৰিছিলোঁ, তাত কৈছিলোঁ যে 25 ছেপ্টেম্বৰ তাৰিখে হয়তো অৰুণোদয় আঁচনি টকা আপোনালোকক প্ৰদান নকৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ জনালে যে তেওঁলোকক অৰুণোদয় আঁচনিৰ টকা 25 ছেপ্টেম্বৰ তাৰিখে প্ৰদান নকৰে। আকৌ পৰৱৰ্তী সময়ত তেওঁ ডেট ঘোষণা কৰিব। সেই ডেট কেতিয়া ঘোষণা কৰিব বা কেতিয়া হ'ব সেই সম্পৰ্কেও জনাব। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিব। বন্ধু বান্ধৱীসকল, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া মই আপোনালোকক শুনাম হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল আৰু অসমত কি পৰিস্থিতি হৈ আছে। আপোনালোকে নিশ্চয় গম পায় যে আমাৰ মাজৰ পৰা এজন মহান মহিষী হেৰাই গৈছে বা মহান ব্যক্তি হেৰাই গৈছে। তেওঁ শোকতেই হিমন্ত বিশ্ব শৰ্মাই 25 তাৰিখে যিহেতু অৰুণোদয় আঁচনি টকা দিয়াৰ কথা আছিল, সেই টকা বাতিল কৰিছে। পৰৱৰ্তী পৰ্যায়ত আকৌ তেওঁ পুনৰ ডেট ঘোষণা কৰিব। আহক হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনি লওঁ। ইয়াৰ অৰ্থ এইটোৱে যে জুবিনৰ অন্তিম যাত্ৰা 23 তাৰিখে অনুষ্ঠিত হ'ব। সেইকাৰণে আমাৰ যিটো ৰাজ্যিক শোক বা ৰাষ্ট্ৰীয় শোক আমি পালন কৰিছোঁ, তাক আমি 23 তাৰিখলৈকে বঢ়াই দিছোঁ বা এদিন আমি আৰু আগবঢ়াই দিছোঁ। ইয়াৰ ফলত ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয়ৰ সভা, লাঞ্চ ডিনাৰ, যিমান 23-24 আমাৰ চিডিউল হৈ আছিল, এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম। আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে। হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আপুনি নিশ্চয় জানিলে। আপোনালোকক টকা 25 ছেপ্টেম্বৰ তাৰিখে নিদিয়ে। কি কাৰণে নিদিয়ে তেওঁ কৈছেই যে যিহেতু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই বা আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেইবাবে তেওঁ নিদিওঁ বুলি কৈছে। তেওঁ কৈছে যে অৰুণোদয় আঁচনিৰ যিখন মিটিং আছিলে সেই মিটিংখন নহয়, পাছলৈ দিয়া হৈছে, অৰ্থাৎ চিডিউল চেঞ্জ কৰিব, অৰ্থাৎ ডেডলাইন আকৌ নতুনকৈ বনাব। সেই ডেডলাইনটো কেতিয়া হ'ব, কেতিয়াকৈ আপোনালোকক প্ৰদান কৰিব সেই সম্পৰ্কে কিন্তু তাত কোনো ধৰণৰ উল্লেখ কৰা নাই, তাত কোৱা নাই। তাৰিখটো আকৌ আপোনালোকক পুনৰ নতুনকৈ ঘোষণা কৰিব। যদি আপোনাৰ লিষ্টত নাম আছে, আপোনালৈ যদি হিমন্ত বিশ্ব শৰ্মাই চিঠি পঠাইছে অৰুণোদয় আঁচনি, আপোনাৰ একাউণ্টত যদি 1 ৰুপিজটো ক্ৰেডিট হৈছে, তেন্তে নিশ্চিন্ত থাকক, আপোনাৰ একাউণ্টত নিশ্চয় অৰুণোদয় আঁচনিৰ 1250 টকা সোমাব। আপুনি চিন্তা নকৰিব, কাৰণ আমাৰ মাজৰ পৰা এজন ব্যক্তি হেৰাই গৈছে। তেওঁ হেৰাই যোৱাৰ বাবে হয়তো এই কামখিনি যিখিনি জুবিনৰ কৰ্ম কাজ আছে বা তেওঁক যিহেতু শেষ বিদায় দিব, শেষ বিদায় দিয়াৰ পাছতেই আকৌ পুনৰ পূজাৰ আগে আগে আপোনালোকক টকাখিনি দিব বুলি মোৰ বিশ্বাস আছে। এতিয়া বন্ধু বান্ধৱীসকল, এই সৰু এটা ইনফৰমেশ্যন মই আপোনালোকক দিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হৈছে, ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।